ভূগোলৰ যিটো দ্বিতীয় পাঠ আছে পাঠটোৰ শিৰোনামটো কি আছে জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ আছে নে নাই এতিয়া জনসংখ্যা বৃদ্ধি আৰু বিতৰণ পাঠটোত আমি পঢ়িব লাগিব পঢ়িলে আমি কি শিকিম ইয়াত শিকিম জনসংখ্যাৰ বৃদ্ধি কেনেকৈ হৈছে বিকাশ কেনেকৈ হৈছে এটা ধাৰণা লাভ কৰিম জনসংখ্যা বৃদ্ধিৰ লগতে বিতৰণ এই সম্পৰ্কেও জানিব পাৰি জনপ্ৰব্ৰজননো কি তাৰ বিষয়ে জ্ঞান লাভ কৰিম জনসংখ্যাৰ বিস্ফোৰণে কি বুজায় এই কথাটো জানিম মানৱ সম্পদৰ বিষয়ে ধাৰণা লাভ কৰিম যিটো ইতিমধ্যে আমি এটা পাঠে পঢ়িলো নে নাই মানৱ সম্পদৰ কথা আমি এতিয়া নতুন এটা পাঠ আৰম্ভ কৰিছো ভূগোলৰ দ্বিতীয় অধ্যায় এতিয়া সময়ৰ লগে লগে একোখন ঠাইৰ জনসংখ্যা বাঢ়ি গৈ থাকে যিকোনো ঠাই হ'ব পাৰে গাঁও হ'ব পাৰে নগৰ হ'ব পাৰে যেতিয়া সময় বাঢ়িব তাত মানুহৰ সংখ্যা সদায় বাঢ়ি থাকে পৃথিৱীত মানুহ যেতিয়াৰ পৰা সৃষ্টি হৈছে পিছৰে পৰা এতিয়ালৈকে বংশ বৃদ্ধি হৈ জনসংখ্যাই বিশাল ৰূপ পাইছে পৃথিৱীত মানুহ যেতিয়া জন্ম হৈছিলে তেতিয়া ইমান মানুহ আছিলে জানো কম আছিলে কিন্তু বংশ বৃদ্ধি হৈ হৈ বৰ্তমান এটা বিশাল সংখ্যাত উপনীত হৈছে আৰু আৰম্ভণিতে পৃথিৱীৰ মানুহবিলাক অঘৰী আছিলে চিকাৰী জীৱন যাপন কৰিছিলে পিছলৈ কৃষি কাৰ্যত জড়িত হৈ স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিলে তেতিয়া মানুহে নিজৰ পৰিৱেশতে থকাৰ সা-সুবিধাৰ ওপৰত ভিত্তি কৰি বসতি স্থাপন কৰিছিলে বাস কৰিছিলে কিন্তু জনসংখ্যা বঢ়াৰ লগে লগে মানুহে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ পৰিলে একে ঠাইত নাথাকিলে বিভিন্ন ঠাইলৈ মানুহবিলাক গুচি গৈছিলে কি উদ্দেশ্যে গৈছিলে উদ্যোগ বেহা বেপাৰ চাকৰি এইবিলাক আজিৰ মানুহবিলাক নগৰ কেন্দ্ৰিক হৈছে নগৰত থাকিবলৈ বিচাৰে জীৱনৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে জনসংখ্যাৰ বৃদ্ধি প্ৰসাৰৰ ফলত সীমিত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বেছিকৈ হ'বলৈ ধৰা বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে ঠিক আমি এতিয়া কিছুমান তথ্য চাওঁ য'ত ওলাই পৰিব জনসংখ্যা কেনেকৈ বৃদ্ধি হৈছে আৰু মানৱ সম্পদৰ কেনেকৈ বিকাশ হৈছে এতিয়া মামাকটো সুধিব প্ৰথমতে কৈছিল জনসংখ্যা বৃদ্ধি মানে কি এই লাইনটো সবে মনত ৰাখিব লাগিব জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকে বুজায় সবে পাইছানে তো আমাক যেতিয়া সুধিব জনসংখ্যা বৃদ্ধি মানে কি লিখা তেতিয়া আমি এই কথাটো লিখিম জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনক বুজাব এটা সময় লাগিব তলে 10 বছৰ 20 বছৰ 15 বছৰ এই সময়টোত যিমান জনসংখ্যা আগতে আছিলে আৰু কিমান বাঢ়িলে তাৰ এটা তথ্য পাম সংখ্যাগত আৰু এই তথ্যটো এতিয়াও একে নহয় বেলেগ হ'ব হেতুৱে বৃদ্ধি বুলি ক'ব উদাহৰণ দিছে 2001 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা আছিল 2,66,038 2,66,38,407 জন আৰু 2011 চনত ই হলগৈ 3,11,69,272 জন গতিকে 2001 পৰা 11 চনলৈ 10 বছৰ হল এই 10 বছৰত কিমান বাঢ়িলে
45,30,865 জন বাঢ়িলে। এইদৰে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ঠাই এখনৰ জনসংখ্যা যে বাঢ়ে তাক সংখ্যাগত বৃদ্ধি বুলি ক'ব পাৰি। এতিয়া আমি পাম সাধাৰণতে কি কাৰণত জনসংখ্যা কেতিয়াবা বাঢ়ে বা কেতিয়াবা কমিব পাৰে, কিছুমান কাৰণ আছে, আমি চাওঁ এইবিলাক। কোনো ঠাইত মহামাৰী বা কোনো দুৰ্যোগত ব্যাপক প্ৰাণহানি নঘটিলে, কোনো এখন ঠাইৰ কথা কৈছে, তাত যদি মহামাৰী নহয় বা যদি বেমাৰ আজাৰ বা দুৰ্যোগ নঘটে বা কোনো কাৰণত তাৰ পৰা আন ঠাইলৈ যদি মানুহ সৰহসংখ্যক গুচি নাযায়, তেতিয়াহ'লে সেই ঠাইত জনসংখ্যা বাঢ়ে। একে ঠাইতে যেতিয়া মানুহবিলাক থাকিব, যদি বেমাৰ আজাৰ নহয়, মহামাৰী নহয়, মানুহ মৃত্যুমুখত নপৰে, কোনো ঠাইলৈ যদি মানুহ গুচি নাযায়, তেতিয়াহ'লে সেই ঠাইত জনসংখ্যা বঢ়াটো নিশ্চিত। ঠিক তেনেকে দেশ এখনত অভাৱনীয়ভাৱে জনসংখ্যা বৃদ্ধি হলে সমস্যাৰ সৃষ্টি হয়। কি সমস্যাৰ সৃষ্টি হয় আমি চাওঁ, চিন দি ল'বা দেই। এইবিলাক সমস্যাৰ সৃষ্টি হ'ব। খাদ্যৰ নাটনি, খোৱা বোৱা বস্তু নাটনি হ'ব। খোৱা পানীৰ সমস্যাৰ সৃষ্টি হ'ব। বস্তুৰ দাম বৃদ্ধি পাব। বাসস্থানৰ সমস্যা, থাকিবলৈ ঠাই নোহোৱা হ'ব। শিক্ষা, স্বাস্থ্য আদি সকলো দিশতে নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ'বলৈ ধৰে। গতিকে জনসংখ্যা বৃদ্ধিয়ে কেইবাটাও সমস্যাৰ সৃষ্টি কৰে একে সময়তে, দেখিছানে? খাদ্যৰ নাটনি সৃষ্টি হ'ব, খোৱা পানীৰ সমস্যা, মূল্য বৃদ্ধি হ'ব বস্তুৰ, মানুহৰ থাকিবলৈ বাসস্থানৰ অভাৱ হ'ব পাৰে, শিক্ষা, স্বাস্থ্য আদি সমস্যাৰ সৃষ্টি হ'ব। ইয়াৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওপৰতো হেঁচা পৰিব, ফলত পৰিৱেশ বিনষ্ট হ'ব, ভৱিষ্যতৰ বাবে সম্পদৰ নাটনি হ'ব। গতিকে ইয়াত কেইখনমান ৰাষ্ট্ৰৰ নাম দিছে, আফ্ৰিকাৰ ইথিওপিয়া, সোমালিয়া, এইবিলাক দেশত এনে সমস্যা হৈছে। এই ৰাষ্ট্ৰ দুখনৰ নাম মনত ৰাখিবা, ইথিওপিয়া আৰু সোমালিয়া। মনত থাকিবনে? থাকিব নে নাই? চিন দি লোৱা। কোন মহাদেশত আছে ইথিওপিয়া, সোমালিয়া? আফ্ৰিকা মহাদেশ। ইয়াত জনসংখ্যা বৃদ্ধিয়ে এই সমস্যাবিলাক সৃষ্টি কৰিছে। এতিয়া আন এটা গুৰুত্বপূৰ্ণ তথ্য পাইছো। 2008 চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা 668 কোটি। এইটো মনত ৰাখিব লাগিব। পৃথিৱীৰ মুঠ জনসংখ্যা তেতিয়াহ'লে কিমান? 668 কোটি 2008 চনৰ মতে। 1650 চনত পৃথিৱীৰ মুঠ জনসংখ্যা আছিল মাত্ৰ 50 কোটি। 1650 চনত মাত্ৰ 50 কোটি আছিলে। 1800 চনত কি হ'লগৈ? 98 কোটি, দুগুণ হৈ গ'ল, 98 হ'ল। 1650ত 50 কোটি, 1800 চনত 98 কোটি। 1800 চনৰ পৰা দ্ৰুতভাৱে জনসংখ্যা বৃদ্ধি হৈ 1950 চনত হ'লগৈ 252 কোটি। 252, 150 বছৰত 252 কোটি। আৰু ইয়াৰ পিছৰ 50 বছৰত 2001 চনত জনসংখ্যা গৈ 613 কোটি। 613। ইয়াত কি দেখা পালো? যে শিশুৰ জন্ম হাৰ বৃদ্ধি হৈছে, চিকিৎসা বিজ্ঞানে মানুহৰ বেমাৰজনিত মৃত্যুৰ হাৰ কমাই আনিছে,
আৰু এইটো হৈছে জনসংখ্যাৰ বৃদ্ধিৰ অন্যতম কাৰণ। এইটো লাগিব, এই লাইন কেইটা লাগিব। জনসংখ্যা বৃদ্ধি কিয় হৈছে? কাৰণ কি? শিশুৰ জন্মহাৰ বৃদ্ধি পাইছে আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে মানুহৰ বেমাৰজনিত কাৰণত মৃত্যুৰ হাৰ কমাই দিছে। গতিকে জনসংখ্যা বাঢ়িছে। এতিয়া সৰু বেমাৰ এটা হলে মৃত্যু নহয়, কাৰণ চিকিৎসা বিজ্ঞান বহুত আগবাঢ়িলে, বহুতো দৰৱ আৱিষ্কাৰ হল, বহুতো প্ৰতিষেধক আৱিষ্কাৰ হল, বা শিশুৰ মৃত্যু নহয় এতিয়া জন্ম সময়ত, কাৰণ জন্মৰ আগৰে পৰা শিশুক প্ৰতিষেধক দিয়া হয়। ফলত কি হৈছে? জনসংখ্যা বৃদ্ধি হৈ আছে। জনসংখ্যা বৃদ্ধি এটা পিকচাৰ দিলে, আমাক ছবি এখন দিলে। 1650 চনত মাত্ৰ 50 কোটি, 1800 চনত 98 কোটি, 1950 চনত 252 কোটি, 2001 চনত 613 কোটি, 2008 চনত 668 কোটি পৃথিৱীৰ জনসংখ্যা বৃদ্ধি হৈছে। এতিয়া এইডোখৰত আমাৰ কি কৈছে? দেশ এখনৰ সকলোখিনি মানুহে শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তা আদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান বুদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য, এইখিনি আমি পঢ়িলো এটা লেচনতে। আৰু ইয়াত পাইছিলো মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটি। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বুলি কব পাৰি। গতিকে মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। এই লাইনটো লাগিব, এই লাইনটো লাগিব। মানৱ সম্পদৰ বিকাশ মানে কি? মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰে উপযুক্ত আঁচনি গ্ৰহণ কৰা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্ম সংস্থাপন আদি ব্যৱস্থা নিশ্চিত কৰাটোৱে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যাৰ গুণগত বিকাশ হলে মানৱ সম্পদৰ বিকাশ হোৱা বুলি কব পাৰি। আমি এতিয়া পঢ়িছিলো, তাৰ পৰা এইকেইটা প্ৰশ্ন আহিছে। প্ৰথম প্ৰশ্নটো কি কৈছে? জনসংখ্যা বৃদ্ধি মানে কি? জনসংখ্যা বৃদ্ধি মানে কি? ছয়নিকা এটা নিৰ্ধাৰিত সময়ত জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয়। 2008 চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিলে? 600 কিমান কোটি? 968 কোটি। জনসংখ্যাৰ গুণগত বিকাশ মানে কি? এতিয়া লাইনটো চিন দিবলৈ কৈছিলো নহয়। জনসংখ্যাৰ গুণগত বিকাশ মানে কি? জনসংখ্যাৰ গুণগত বিকাশ মানে হৈছে মানৱ সম্পদৰ উৎকৰ্ষ সাধন কৰা, সকলো মানুহকে শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তা আদি দিশত সমপৰ্যায়ৰ কৰি তোলা, অৰ্থাৎ তেওঁলোকক কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান বুদ্ধি এইবিলাক দিশত উপযুক্ত কৰি তোলা। জনসংখ্যা বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে? এইটো কৈছিলো নহয়।
জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্য নাটনি, খোৱা পানীৰ সমস্যা, মূল্য বৃদ্ধি, বাসস্থানৰ সমস্যা, শিক্ষা, স্বাস্থ্য সমস্যা আদি সমস্যাৰ সন্মুখীন হ'ব লগা হয়।